ৰঙিয়াত উপস্থিত গৌৰৱ গগৈক বিপুল আদৰণি। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আজি আবেলি ৰঙিয়াত উপস্থিত হয়। যুৱ কংগ্ৰেছৰ সদস্যসকলে মটৰ চাইকেল ৰেলী কৰি গৌৰৱ গগৈক আদৰি আনে। এইবাৰ অসমত যুঁজ এখন হ'ব বুলি পুনৰবাৰ দোহাৰিলে গৌৰৱ গগৈয়ে। আনহাতে ধুবুৰীৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত গৃহ বিবাহ সম্পূৰ্ণভাৱে বিফল হৈছে। প্ৰতিটো ঘটনাতেই প্ৰমাণ হৈ আছে। আনফালে অসমৰ মাটি আদানি দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যোৰহাটত আৰম্ভ হোৱা ধুমুহা এতিয়া সমগ্ৰ অসমতে সৃষ্টি হ'ব, যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। হয় কৰিছে আৰু সেইকাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে এনে ধৰণৰ কাম আগন্তুক দিনতো কৰি থাকে। যিহেতু আমাৰ লক্ষ্য হৈছে আপুনি অহাৰ পিছত কংগ্ৰেছৰ কিছু উত্থান হৈছে, ইয়াত কিন্তু 50-50 ডেটা চাম, কোনোবা ৰাজনীতিত আছে, কোনোবা ৰাজনীতিত নাই, ছ'চিয়েল মিডিয়াত কিন্তু এক্টিভ। তেখেতসকলক আনাৰ কাৰণে আপুনি কি এনেকুৱা হেৰি কৰিব? মই পুনৰবাৰ কৈছোঁ, আমি মাত্ৰ আৰম্ভণি কৰিছোঁ। আমি সকলোৰ সহায় বিচাৰিছোঁ। যিসকলে 24 দিনৰ 24 ঘণ্টা কংগ্ৰেছক দিব পাৰে তেওঁলোকৰ সহায় বিচাৰিছোঁ। যিসকলে দিনৰ ভিতৰত 2 ঘণ্টা কংগ্ৰেছক দিব পাৰে আমি তেওঁলোকৰ সহায় বিচাৰিছোঁ। কংগ্ৰেছ সকলৰ দল, ধৰ্ম, জনগোষ্ঠী, জনজাতি, ভাষা নিৰ্বিশেষে নৱপ্ৰজন্ম, বয়োজ্যেষ্ঠ মহিলাসকল, খেতিয়কসকল, আমাৰ সৰু দোকানদাৰ, সৰু ঠেলা চলোৱা মানুহ সকলৰ হৈ কংগ্ৰেছ দল আগন্তুক দিনত আমি কাম কৰি যাম আৰু নিজৰ দলটোক আৰু বহল কৰি যাম। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।